প্ৰেমৰ সম্বন্ধ মধুৰ কৰিবলৈ বা হেৰুৱা প্ৰেম ঘূৰাই পাবলৈ বা পতি পত্নীৰ মাজত প্ৰেম ভাৱ বৃদ্ধি কৰিবলৈ বা বৃদ্ধি পাবলৈ হ'লে আপোনালোকে কি কৰিব? যদি কোনোৱে যদি প্ৰেম কাৰোবাক নিবেদন কৰিম বুলি ভাবি আছে বা কোনোৱে যদি হেৰুৱা প্ৰেম ঘূৰাই পোৱা আশাত বন্দী হৈ আছে বা পতি পত্নীৰ মাজত যদি প্ৰেম ভাৱ বৃদ্ধি পাব লাগে, তেতিয়াহ'লে আপোনালোকে কি কৰিব? তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব, এই যে স্ক্ৰীনত এনাৰ্জি চিম্বলটো দেখিছে, এই এনাৰ্জি চিম্বলটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি প্ৰিণ্ট উলিয়াই ল'ব। তাৰপিছত ঘৰৰ দক্ষিণ দিশত ইয়াক লগাই ৰাখিব। মানে আপোনালোকৰ ঘৰৰ ব্ৰহ্মস্থানৰ পৰা যিটো দক্ষিণ দিশ হ'ব, সেই দক্ষিণ দিশৰ বেৰত আপোনালোকে এই স্ক্ৰীনশ্বটটো আপোনালোকে আঁৰি ৰাখিব। আৰু এই স্ক্ৰীনশ্বটটোৰ পিছফালে, মানে এই যিটো লভ চিম্বল আছে, লভ চিম্বলটোৰ পিছফালে আপোনালোকে যাৰ ভাল পাব বিচাৰিছে সেই দুজনৰ মাজত নামসমূহ লিখি ৰাখিব। যেনেকৈ ধৰক A+B তেনেকৈ লিখি ৰাখিব। আৰু সেই দুজন ব্যক্তিৰ ফটো দুখন পিছফালে আপোনালোকে আঠা লগাই পেলাই লগাই থ'ব। আৰু নিয়মিতভাৱে আপোনালোকে এই ফটোখনৰ ওচৰলৈ গৈ, অৰ্থাৎ এই চিম্বলটোৰ ওচৰলৈ গৈ পেলাই যদি আপোনালোকে যদি ভাবে আপোনালোকৰ যিখিনি আপোনালোকৰ মনত উইচ আছে, সেইখিনি যদি ভাবে আপোনালোকৰ পূৰণ হ'ল, আপোনালোকে সদায় তেনেকৈ ভাবি থাকক। প্ৰায় 43 দিন কণ্টিনিউ আপোনালোকে ভাবক, তেতিয়া দেখিব আপোনালোকৰ সমস্যাসমূহ সমাধান হ'ব ধৰিছে। হেৰুৱা প্ৰেম ঘূৰাই পাব। যাক কাৰোবাক কোনোবাই যদি প্ৰেম নিবেদন কৰিম বুলি ভাবিছে বা ভাল পাম বুলি ভাবি আছে, তেখেতসকলৰ মাজত প্ৰেম ভাৱ আহিব। পতি পত্নীৰ মাজত সম্পৰ্কত মধুৰতা আহিব। সকলো ক্ষেত্ৰতে প্ৰেমৰ ক্ষেত্ৰত ভাল ফলাফলসমূহ লাভ কৰিব। কিন্তু এটা কথা ঠিক, এই এনাৰ্জি চাৰ্কুলটোৰ মিছইউজ নকৰিব। মিছইউজ কৰিলে কোনো ক্ষেত্ৰত কিন্তু আপুনি নিজে বিপদত পৰিব পাৰে। গতিকে সাৱধানতা অৱলম্বন কৰি নিজৰ ভালৰ বাবে ব্যৱহাৰ কৰক, সুফল লাভ কৰিব। 100% গ্যাৰাণ্টি দিছোঁ।